নমস্কাৰ, মোৰ নাম গ্লাইটুমিন আৰু এটা আইছোঁ নতুন ভিডিঅ'লৈ। আজি যদি চাই যদি মোৰ লগত দাদা এটা আছে, মানে তেখেতে নিজৰ নামটো তেখেতে কৈ দিব, পৰিচয়টো দিব। দাদা আপোনাৰ নাম? নমস্কাৰ, মোৰ নাম বিৰাচন পেগু, লখিমপুৰ পাইছোঁ। আমাৰ এখেতলোকৰ মানে যিটো ভিডিঅ'ৰ জৰিয়তে যিটো ভেনিলাৰ খেতি পাইছোঁ সেইটো চাবৰ কাৰণে। নমস্কাৰ, মোৰ নাম শ্ৰী ঘনশ্যাম হাজৰিকা, মই যোৰহাটৰ পৰা আহিছোঁ। এই নতুনকৈ এই যিটো ভেনিলা খেতি এখেতৰ পৰা অলপ শিকিবলৈ আহিছোঁ আৰু আমিও দুটামান পুলি লৈ খেতিটো কৰিম বুলি আহিছোঁ। নমস্কাৰ, মোৰ নাম শ্ৰী জিন্তু মিন্তু গোহাঁই, যোৰহাট নকচাৰীৰ পৰা আহিছোঁ। আহি দাদাৰ ওচৰলৈ আহিলোঁ। আমি ইউটিউবত পাই পিনে দেখা পাই ভেনিলা খেতিটো কেনেকৈ কৰিছে। আমি আগতে আপাৰ আছামত বহুত জেগাত চাইছোঁ, খবৰ কৰিছিলোঁ, কিন্তু আমি তাত চাবলৈ নাই পোৱা। আজি প্ৰেক্টিকেলি চাবলৈ পাই নিজেও সুখী হৈছোঁ। দাদাৰ লগত দুষাৰ কথা পাতি বহুত জানিলোঁ। এতিয়া এইটো যোনটো প্ৰডাকশ্যন হৈছে সেইটোও দেখিছোঁ, ভাল লাগিছে। আমি ইয়াৰ পৰা গছৰ পুলি লৈছোঁ। আমি এতিয়া গৈ যোৰহাট নকচাৰীত আমি এখন মানে ভেনিলা খেতি বাৰী প্ৰস্তুত কৰিবলৈ আৰম্ভ কৰিম। আশা ৰাখিছোঁ ভৱিষ্যত আমাৰ যেন ছাকচেছ হয়, কৃতকাৰ্যত হয়। মই সেইটো আপোনালোকে কামনা কৰোঁ। আপোনালোকে ইমান দূৰৰ পৰা আহিছে, এটা বহুত আপোনালোকে ধন্যবাদ। আপোনালোকে মোৰ ভিডিঅ' চাই পেলাই অহাৰ কাৰণে তেনেকুৱা মই সেইটোকো কওঁ, প্ৰায় মানুহকেইটা কৈ আছোঁ, আপোনালোকে যিটো বস্তু চাই আছে মানে বেলেগক কৈ দিব বস্তুখিনি কেনেকুৱা আছে বুলি আপুনি শিকি পেলাই দুজন মানুহক শিকাই দিয়া। আমি যদি একগোট যদি অসমীয়া হয়, এদিন নিশ্চয় আমি কেৰেলাত এদিন গৈ আছে মানে নিশ্চয় আমি বেলেগ কৰিম। মাৰ্কেটো তেতিয়া নিশ্চিন্ত হ'ব। মাত্ৰ আমাৰ ইয়াতে আছে বুলি ক'লে আমি মাৰ্কেটত নাপাম। যদি আমি গোটেই একযোগ হয় মানে নিশ্চয় মানে মাৰ্কেটত আহিব। মই সেইটো কামনা কৰি আজি মোৰ ভিডিঅ'টো দেখিছোঁ। ধন্যবাদ। এইটো 150টো তেনেকুৱা আৰু ইমান হৈছিল। এইটো যদি গাছত বান্ধে তেনেকুৱা হৈছে। এতিয়া গোটেইখিনি তেনেকুৱা চব এনেকুৱা চাইজ, তেনেকুৱা লম্বা। এইটো চব কৰি কম দাম আমাৰ সেইটো। এতিয়া এইটো 150 চব তেনেকুৱা। এতিয়া মই পঠাইছোঁ গুৱাহাটীত তেনেকুৱাতে। এইটো তেনেকুৱা 300 যাব সেইটো এতিয়া গুৱাহাটীত। এইবোৰ তেনেকুৱা হৈছে আৰু 1 ফুটীয়া হ'বলৈ বেছি নহয় তেনেকুৱা। আৰু এইটো তেনেকুৱা হৈছে। এইটো 150 চব মানে সেইটো 150 তেনেকুৱা। এইচবে আৰু ইয়াতে আছে 250। যদি তেনেকুৱা হয়, এইটো হ'ল মানে এইটো 250 তেনেকুৱা। যদি লয় এই চেটত আছে, এই চব তেনেকুৱা 200, এইটো চব 150 তেনেকুৱা। এইটো 200, এইটো 250 বা তাৰ ওপৰত আছে। গোটেই পুলিবোৰ তেনেকুৱা বনাইছে। ইয়াতে আপোনালোকে চাব পাৰে, সেইটো ভেনিলাৰ পুলি। এতিয়া প্ৰায় আমাৰ লগত 1000 তেনেকুৱা আছে। এইটো কোনো ভেনিলাৰ পুলি লগোৱা তেনেকুৱা ছেপ্টেম্বৰ অক্টোবৰ লাগে সেইটো গাৰা যাব। বা তাৰপিছত যদি নাগালে তেনে গছত তেনেকুৱা ৰাখি দিলে হ'ল। বস্তুটো গছত শিপা ধৰি পেলাই সেইটো নিজে কৰি উঠি যাব। বস্তুটো গ্ৰ'থ হোৱাৰ সময়টো হ'ব নেক্সট বছৰৰ পৰা বেলেগকৈ মানে পোখা ওলাই পেলাই বস্তুখিনি বাঢ়ি যাব। যিমানখিনি বাঢ়ে বস্তু তেনেকুৱা ডাঙৰ বা দীঘলীয়া হয়। মানে কোনো এতিয়া দাম হিচাপত মানে পুলি তেনেকুৱা প্ৰায় মানে এতিয়া 4-7 চলি আছে। বেলেগ অসমত বোলে A গ্ৰেড, B গ্ৰেড, C গ্ৰেড তেনেকুৱা বুলি কৈ আছে। কিন্তু তেনেকুৱা হ'ব পাৰি। ধৰক মানুহে সেইটো তেনেকুৱা এটা মানুহক এক্সপ্লেনেশ্যন কৰা বা বুজোৱাৰ কথা হিচাপত এইবিলাকে কৈ আছে। কিন্তু মানে আমাৰ এতিয়া এইটো সৰু আছে আৰু ডাঙৰো আছে। আপোনালোকে কিটো লাগে আপোনালোকে মোক ফোন কৰি জনাব বা আপোনালোকে বুকিং কৰিব পাৰিব। সেইটো নম্বৰত কল কৰিলে হ'ল।